আজি এজনে কৈছে যে ৫০০ টকা বিনিময়ত দেশৰ শত্ৰুৰ ওচৰত আপোনালোকে সৰু নহ'ব আৰু যিখিনি মানুহ শ্বহীদ হ'ল তেওঁলোকক অপমান নকৰিব। কিন্তু অসমীয়াত এষাৰ কথা আছে যে কলেক কথা লাগে লেঠা। এতিয়া কথাটো হ'ল যে এনেকুৱা, মই দুটা কথা লৈ আজি মই আহিছোঁ। কাৰণ আজি এই কথাষাৰ যি মই শুনিলোঁ নিউজত, সেই কথাটো শুনি মোৰ এষাৰে মনলৈ কথা আহিছে যে কোনে এই কথাটো কৈ আছে বা কোন এটা পাৰ্টিৰ মানুহে এই কথাটো কৈ আছে যি অসম বুলিয়ে নহয় গোটেই ভাৰততে ডেম'ক্ৰেচি বোলা বস্তুটো নাইকিয়া কৰি দিলে। য'ত যদি আপুনি সত্য কথা ক'বলৈ যায় তেওঁলোকৰ বিৰোধিতা হয় আৰু আপুনি জেলত যাব লাগে। যদি আপুনি সিহঁতৰ মতামতত আপুনি চলি থাকে তেন্তে আপুনি দেশপ্ৰেমী। যদি আপুনি তেওঁলোকৰ যদি কথাত নচলে তেতিয়াহ'লে আপুনি দেশদ্ৰোহী। এতিয়া কথাটো হ'ল যে মই আপোনালোকক প্ৰথমতে কৈছিলোঁ মোৰ দুটা কথা। প্ৰথম কথাটো হ'ল যে আপোনালোকে যে এই ৫০০ টকা কথাটো কৈ আছে তেন্তে আপোনালোকে কৰি থকাবোৰ কি? যি মাইকী মানুহক প্ৰত্যেকটো এটা ক্ষেত্ৰত আপোনালোকে আগত আনি আঁচনি হওক কিবা হওক বা অৰুণোদয় হওক, তাৰপিছত আপোনালোকৰ যিখিনি চেনি আৰু দালি আপোনালোকে যিখিনি দি আছে সেইখিনিতো আপোনালোকৰ এডভাৰটাইজমেণ্ট প্লাছ চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কথাটো হ'ল এতিয়া এটা নিউজ মই ৰিচেণ্টলি এতিয়া জাষ্ট পাইছোঁ আজি যে চৰকাৰে এইটো ডিচিজন লৈছে যে মাইকী মানুহক যদি কোনোবাই নজনোৱাকৈ যদি এজন পুৰুষে যদি বিয়া পাতে তেন্তে 20% তাইক দিব লাগিব। কিন্তু কথাটো হ'ল যে প্ৰত্যেকটো ক্ষেত্ৰত আপোনালোকৰ চৰকাৰখনে মাইকী মানুহক মহিলাক লৈ কিয় ৰাজনীতি কৰে? কাৰণ সেইটো আপোনালোকৰ চৰকাৰখনে বা CM ভালকৈ জানে যে মাইকী মানুহ এটা এনেকুৱা উইক পইণ্ট য'ত আমি ইউজ কৰিব পাৰোঁ। আৰু ছেকেণ্ড কথাটো হ'ল মোৰ আজি ছেপ্টেম্বৰ আহি পাবলৈ হ'ল এইবছৰৰ। আজি এবছৰ হ'বলৈ হ'ল জুবিন দাৰ ন্যায় কথা লৈ, কিন্তু আপোনালোকৰ চৰকাৰখনে এনেকুৱা জুবিন দা যিজন জুবিন গাৰ্গ বুলি ক'লে গোটেই অসম বিখ্যাত, সেই মানুহজনৰ যেতিয়া ন্যায় আজিলৈকে দিব নোৱাৰিলে, আজি এবছৰ হৈ গ'ল তথাপিতো আপোনালোকে কয় যে এইখন এখন ডেম'ক্ৰেটিক ইণ্ডিয়া বা ডেম'ক্ৰেচি অসম। আপোনালোকৰ লাজ লাগিব লাগে একচুৱেলি কিছুমান কথা নিউজৰ আগত আহি ক'বলৈ। কাৰণ জুবিন দাৰ ন্যায় ক্ষেত্ৰত আমাৰ বহুত মানুহে লাগি আছে, কিন্তু প্ৰায় মানুহৰে আজি মুখ বন্ধ হৈ আছে কেৱল অকল আঁচনি জহত।